বৰাকৰ ব্যুৰো মকসুদুল চৌধুৰী আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে। মকসুদুল, যেহেতু ইতিমধ্যে আপুনি ঘটনা প্ৰবাহৰ খবৰ জনাই আছে, বিশেষকৈ বৰাকৰ এটা পৰিয়াল ফুৰিবলৈ গৈছিল জম্মু কাশ্মীৰলৈ। তেওঁ হৈছে দেৱাশিষ ভট্টাচাৰ্য। এই দেৱাশিষ ভট্টাচাৰ্যৰ পৰিয়ালটো সৌভাগ্যক্ৰমে বাচি আহিবলৈ সক্ষম হৈছে। এতিয়া কথাটো হৈছে যে কালিমা পঢ়িবলৈ দিছিল আৰু কালিমা পঢ়িবলৈ জনাৰ বাবেই তেওঁলোকে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়। তেওঁলোকৰ সৈতে আপোনাৰ যোগাযোগ হৈছিল নেকি? এতিয়া তেওঁলোকৰ সৈতে কথা বতৰা হৈছিল নেকি? কি জনাইছে এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত? এই ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁলোক যেহেতু সম্পূৰ্ণ এই প্ৰত্যক্ষদৰ্শী আছিল আৰু এই ঘটনা তেওঁলোক আচলতে সোমাই পৰিছিল আৰু সেয়েহে এই মুহূৰ্তলৈকে এটা অজান এটা আতংক বিৰাজ কৰি আছে গোটেই পৰিয়ালটো অৰ্থাৎ এই দেৱাশিষ ভট্টাচাৰ্য সহ তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰ গৈছিল। তেওঁলোক আচলতে শিলচৰ যি আসাম বিশ্ববিদ্যালয় আছে, এই অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক হয় দেৱাশিষ ভট্টাচাৰ্য, আৰু ছুটি কটাবলৈ পৰিয়াল অৰ্থাৎ পুত্ৰ আৰু পত্নীক লৈ তেওঁ জম্মু কাশ্মীৰলৈ গৈছিল। আৰু জম্মু কাশ্মীৰ যোৱাকালি য'ত ঘটনাটো সংঘটিত হৈছে তাতে যোৱাকালি তেওঁলোক গৈছিল জম্মু কাশ্মীৰৰ আন ঠাই ফুৰাৰ পাছত এই স্থানলৈ গৈছিল। আৰু যোৱাৰ 5 মিনিটৰ পাছতে এই সম্পূৰ্ণ ঘটনাটো সংঘটিত হয়। তেওঁলোকৰ সন্মুখতে আহি এনেদৰে উপুৰি জুপুৰি গুলীবৰ্ষণ কৰি এজনৰ পাছত আনজনক আচলতে হত্যা কৰা হৈছিল। আৰু সেই সময়তে এই যি দেৱাশিষ ভট্টাচাৰ্যৰ পত্নীৰ ওচৰত আহি জংগীৰ এটা দল আহিছিল, আহি তেওঁৰ মূৰত আচলতে বন্দুক ধৰি কলিমা পঢ়িবলৈ দিছিল। আৰু বাক্যক্ৰমে আচলতে এয়াই আচলতে ডাঙৰ কথা, দেৱাশিষ ভট্টাচাৰ্য সহ দেৱাশিষ ভট্টাচাৰ্যৰ পত্নীয়ে কলিমা পঢ়াৰ আচলতে তেওঁলোক আগৰ পৰাই কলিমা জানিছিল আৰু সেয়াহে বাক্যক্ৰমে তেওঁলোকে এই কলিমাটো পঢ়ি দিছিল। পঢ়ি দিয়াৰ কাৰণে পাছত এই দেৱাশিষ ভট্টাচাৰ্য আৰু পত্নী সহ তেওঁৰ পুত্ৰক এৰি আন যিসকল পৰ্যটক আছিল, পৰ্যটকসকলৰ উদ্দেশ্যে দৌৰি আছিল এইসকল সন্ত্ৰাসবাদীসকল। আৰু তেওঁ কাশ্মীৰৰ পৰা তেওঁ এই সম্পূৰ্ণ ঘটনাসমূহৰ বয়ান তেওঁ জনাইছে, কেনেদৰে ঘটনাটো সংঘটিত হৈছিল আৰু তাৰ পাছত কেনেদৰে তেওঁলোকে প্ৰাণ ৰক্ষা কৰিছিল। এটা বাছৰ তলত সোমাই পৰিছিল। এখন যি ঘটনা য'ত সংঘটিত হৈ আছিল তাৰ ওচৰত এটা বাছ আছিল, বাছৰ তলত সোমাই তেওঁলোকে প্ৰাণ ৰক্ষা কৰিছিল। আৰু তেওঁলোকৰ আচলতে চকুৰে দেখিছিল কেনেদৰে এজনৰ পাছত আনজন পৰ্যটকক হত্যা কৰা হৈছিল। সম্পূৰ্ণ ঘটনাৰ পাছত তেওঁলোক শ্ৰীনগৰলৈ উভতি আহিছিল। ৰাতিৰ ভাগত শ্ৰীনগৰলৈ লৈ অনা হৈছিল। শ্ৰীনগৰত অহাৰ পাছত এই মুহূৰ্তলৈকে শ্ৰীনগৰত আছে এই যি অধ্যাপক তেওঁলোক আছে। আৰু তেওঁলোকে এই মুহূৰ্তলৈকে যোৱাকালিৰ যি ভয়ংকৰ দৃশ্য তেওঁলোকে সচক্ষুৰে দেখাৰ পাছত এতিয়াও এটা আতংকগ্ৰস্ত হৈ আছে, আতংকে সময় পাৰ কৰি আছে। এই সম্পূৰ্ণ ঘটনাৰ বয়ান তেওঁ যি অভিজ্ঞতা দেৱাশিষ ভট্টাচাৰ্যে তাৰ পৰা অৰ্থাৎ যি শ্ৰীনগৰৰ পৰা তেওঁ ফোনে জনাইছে। এই সন্ত্ৰাসবাদীৰ দলটো কেইজনী আছিল তেনেধৰণৰ কিবা তথ্য জনাইছে নেকি? দেৱাশিষ ভট্টাচাৰ্যে যেনেদৰে বয়ানটো দিছে বা এই সম্পূৰ্ণ ঘটনাৰ নিৰ্দিষ্ট অভিজ্ঞতাৰ কথা জনাইছে, এয়া হৈছে যে তেওঁ আৰু তেওঁৰ পত্নী অৰ্থাৎ দেৱাশিষ ভট্টাচাৰ্য আৰু তেওঁৰ পত্নী এখন আচলতে ওচৰতে এখন যিটো ঠাইত ঘটনা সংঘটিত হৈছিল সেই ঠাইতে কিবা এটা বস্তু ক্ৰয় কৰাৰ কাৰণে গৈ আছিল। আৰু সেই সময়তে তেওঁৰ যি পুত্ৰই প্ৰথম অৱস্থায় প্ৰত্যক্ষ কৰিছিল যে কেনেদৰে যি কেইবাজন লোকে বন্দুক লৈ এজনৰ পাছত আনজন লোকৰ পিছে দৌৰি আছে, অনবৰত আচলতে গুলী বৰ্ষণ কৰি আছে। আৰু সেই সম্পূৰ্ণ ঘটনাসমূহ তেওঁলোকে তাৰ পৰা যি দেখাৰ পাছত তেওঁলোকে নিৰাপদ আশ্ৰয়লৈ দৌৰিব বিচাৰিছিল। কিন্তু সেই সময়তে কেইবাজনো সন্ত্ৰাসবাদীৰ লোক অৰ্থাৎ বন্দুকধাৰী লোক আহি তেওঁলোকক উভতি ধৰিছিল। তেওঁলোকৰ মূৰত বন্দুক ধৰিছিল, দেৱাশিষ ভট্টাচাৰ্যৰ পত্নীৰ মূৰত বন্দুক ধৰিছিল, দেৱাশিষ ভট্টাচাৰ্যৰ মূৰত বন্দুক ধৰিছিল। আৰু সেই সময়তে কলিমা পঢ়িবলৈ দিছিল, কলিমা পঢ়া তোমালোকে এনেদৰে কৈছিল। আৰু বাক্যক্ৰমে আগৰ পৰাই কলিমা জনা আছিল, কলিমা সম্পৰ্কে তেওঁলোকৰ জ্ঞান আছিল। আৰু সেয়াহে তেওঁলোকে কলিমাটো পঢ়ি দিছিল। কলিমা পঢ়াৰ লগে লগে সম্ভৱতঃ দেৱাশিষ ভট্টাচাৰ্যৰ যি বক্তব্য এয়া হৈছে যে সম্ভৱতঃ এই যি সন্ত্ৰাসবাদী দল, এই দলটোৱে সম্ভৱতঃ ভাবিছিল যে দেৱাশিষ ভট্টাচাৰ্য সহ তেওঁৰ পত্নী আচলতে মুছলমান সম্প্ৰদায় হ'ব পাৰে। আৰু সেয়াহে তেওঁলোকক এৰি আন যিসকল পৰ্যটক আছিল, পৰ্যটকসকলৰ পিছে সন্ত্ৰাসবাদীসকল দৌৰি আছিল। এটা স্পষ্ট হৈছে মকসুদুল, এটা কথা স্পষ্ট হৈছে যে যিসকলে কলিমা পঢ়িব জানিছিল তেওঁলোকক আক্ৰমণ কৰা হোৱা নাছিল, আৰু যিসকলে কলিমা পঢ়িব নাজানিছিল তেওঁলোকক ধাৰাসাৰ গুলীবৰ্ষণ কৰা হৈছিল, এই কথা স্পষ্ট হৈছে।
মাত্ৰ যোৱাকালিৰ পৰা এই ঘটনাটোৱে আচলতে পোহৰলৈ আহি আছে অৰ্থাৎ যিসমূহ ঘটনাৰ যিসমূহ তথ্য পোহৰলৈ আহিছে তাৰ মাজতে আছিল যে আই কাৰ্ড অৰ্থাৎ বিভিন্ন ধৰণৰ পৰিচয় পত্ৰ বিচাৰি তেওঁলোকে চাইছিল নাম সুধি অৰ্থাৎ পৰিচয় সুধি এইসকলক আক্ৰমণ কৰা হৈছিল আৰু দেৱাশিষ ভট্টাচাৰ্যৰ যি বয়ান তাৰ পৰা এইটো কথা একদম স্পষ্ট অৰ্থাৎ দেৱাশিষ ভট্টাচাৰ্যৰ যি পৰিচয় সোধা নাছিল কিন্তু বদলত তেওঁ খোজা হৈছিল যে তেওঁ কলিমা পঢ়িবলৈ দিয়া হৈছিল অৰ্থাৎ এই যি সম্প্ৰদায় চাই যে গুলীবৰ্ষণ কৰা হৈছিল ইয়াৰ যে দেৱাশিষ ভট্টাচাৰ্যৰ পৰাও স্পষ্ট হৈছে দেৱাশিষ ভট্টাচাৰ্যৰ যি বক্তব্যৰ পৰাও স্পষ্ট হৈছে যে ইয়াতে সম্প্ৰদায় চাই আচলতে গুলীয়াগুলী যি ঘটনাটো আক্ৰমণৰ ঘটনাটো সংঘটিত হৈ আছিল দেৱাশিষ ভট্টাচাৰ্যৰ স্পষ্ট বক্তব্য যে তেওঁৰ চকুৰ সন্মুখতে আন পৰ্যটকসকলক এনেদৰে আচলতে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি তেওঁলোকক আচলতে গুলীয়াই হত্যা কৰা হৈছিল হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মকছুদুল আপুনি দেৱাশিষ ভট্টাচাৰ্যৰ সৈতে পুনৰ যোগাযোগ কৰিব আৰু শেহতীয়া কিছু তথ্য আপুনি ল'ব আমি পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মকছুদুল এয়া হৈছে অসমৰ পৰিয়ালটোৰ শেহতীয়া খবৰ দেৱাশিষ ভট্টাচাৰ্য তেওঁগৰাকী অধ্যাপক আৰু সেই অধ্যাপকগৰাকী আৰু পৰিয়ালৰ লোক তেওঁলোকে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ গৈছিল পহলগামতে আছিল আৰু পহলগামত যেতিয়া এই ঘটনা সংঘটিত হৈছিল তেতিয়া এই পৰিয়ালটো সেই আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল কিন্তু সৌভাগ্যৰ কথা যে কলিমা পঢ়িব জানিছিল এই পৰিয়ালটোৰ লোকসকলে সেইবাবে এই আক্ৰমণৰ পৰা ৰেহাই পালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ